কিন্তু এইকেইদিন আমি দেখা পোৱা গৈছে যে বিভিন্ন ৰাজনৈতিক মহলে আলি আই লৃগাংটোক এখেতসকলৰ ৰাজনৈতিক এটা থলী বা এটা পথাৰ হিচাপে ব্যৱহাৰ কৰাৰ আমি দৃষ্টিগোচৰ হৈছে। তেখেতসকলক আমি আহ্বান জনাব বিচাৰিছো, এইটো এটা আমাৰ স্বাভিমান, আমাৰ জাতিৰ স্বাভিমান, ইয়াক আপোনালোকে ৰাজনীতি নকৰিব। এই আলি আই লৃগাং পাতাৰ নামত আপোনালোকে যি ৰাজনীতিকৰণ কৰিব বিচাৰিছে তেখেতসকলক আমি আহ্বান জনাইছো আৰু সতৰ্ক কৰিছো, আপোনালোকে আলি আই লৃগাংটোৰ নাম লৈ কোনো জেগাত যাতে আপোনালোকৰ কংগ্ৰেছে হওক বিজেপিয়ে হওক কোনো ৰাজনৈতিক দলকে আমি আহ্বান জনাইছো। তাতে মুলুক মিছিলক আলি আই লৃগাং সব আইৰূপে গুৰুত্বপূৰ্ণ খবৰখন ৰূপকল্প বোমাবিলাক ডাকো মুলুক TMPK লক প্ৰেচিডেণ্ট তিলক দলে ছাৰ্ভ মুলুক আলি আই লৃগাঙৰ ওপৰত আহ্বান জনাই তাক যে মুলুক আলি আই লৃগাং আছে কোনো ৰাজনৈতিকভাৱে সে উদযাপন নাম আই এম না সব আকম নাম দেও কাংকানৰ পৰা নুলু তাল্লুক পলাই কাপা লুটাক যে কোনো বিজেপি কংগ্ৰেছ মানে ৰাজনৈতিক দল বাবে মানে আলি আই লৃগাং আসাম পাতিলা আমাৰ মপপ নাম দইদে চেম্পে মুলুক আলি আই লৃগাং লং কৰি দছিন উপাক বন্দম পায় কুবং সরকারি বন্দম পায় কুবং আমনাঙলো মপক কাদুং তিলক দলে সারপে কাংকানপ আগম কৰি দম লুকিয়েপে সব আগম নাম তাল্লুক পলাই অহা 19 তাৰিখে আমাৰ আলি আই লৃগাং আছে। এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি 13খন মিচিং অধ্যুষিত জিলাত আমি চৰকাৰীভাৱে বন্ধ পাইছো। অনাগত দিনত আমি এই বন্ধক আমি সম্পাদন কৰাৰ কাৰণে আমাৰ TMPK তৰফৰ পৰা দাবী আছে। আমি বিচাৰিছো অসম বন্ধ, সেই সম্পৰ্কত আমি অসম চৰকাৰৰ লগত আলোচনা চলি আছে। এতিয়া আমি প্ৰথমবাৰৰ কাৰণে 13খন জিলাত মিচিং আলি আই লৃগাঙৰ বন্ধ পাইছো। তাৰ কাৰণে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু এখেতসকলৰ এই দূৰদৃষ্টিকাৰী যি সিদ্ধান্তক আমি আদৰণি জনাইছো আৰু তেখেতসকলক আমি ধন্যবাদ জনাইছো। সমূহ মিচিং ৰাইজৰ হৈ তেখেতসকলক আমি ধন্যবাদ জনাইছো। কিন্তু এতিয়া এটা বস্তু আমি দেখি পাইছো যে মিচিং আলি আই লৃগাং আমাৰ কৃষিভিত্তিক উৎসৱ আৰু মিচিং আলি আই লৃগাংটো আমাৰ কাৰণে এটা জাতীয় উৎসৱ, আমাৰ স্বাভিমান আৰু এই স্বাভিমানকে এই লৃগাঙকে পৰম্পৰাগতভাৱে কৰাৰ কাৰণে মিচিং বানেকাবাঙে এটা নিয়মাৱলী ঘোষণাপত্ৰ গোগামু ঘোষণাপত্ৰ উলিয়াইছে আৰু এই ঘোষণাপত্ৰ অনুসৰিয়ে মিচিং আলি আই লৃগাং বুধবাৰৰ পৰা আৰম্ভ কৰি দেওবাৰে শেষ কৰাৰ কথা মিচিং বানেকাবাং আৰু সকলো মিচিং জাতীয় যি অৰ্গেনাইজেশ্যন আছে সকলোৱে ডিচিশ্যন কৰিছে। কিন্তু এইকেইদিন আমি দেখা পোৱা গৈছে যে বিভিন্ন ৰাজনৈতিক মহলে আলি আই লৃগাংটোক এখেতসকলৰ ৰাজনৈতিক এটা থলী বা এটা পথাৰ হিচাপে ব্যৱহাৰ কৰাৰ আমি দৃষ্টিগোচৰ হৈছে। তেখেতসকলক আমি আহ্বান জনাব বিচাৰিছো, এইটো এটা আমাৰ স্বাভিমান, আমাৰ জাতিৰ স্বাভিমান, ইয়াক আপোনালোকে ৰাজনীতি নকৰিব। এই আলি আই লৃগাং পাতাৰ নামত আপোনালোকে যি ৰাজনীতিকৰণ কৰিব বিচাৰিছে তেখেতসকলক আমি আহ্বান জনাইছো আৰু সতৰ্ক কৰিছো, আপোনালোকে আলি আই লৃগাংটোৰ নাম লৈ কোনো জেগাত যাতে আপোনালোকৰ কংগ্ৰেছে হওক বিজেপিয়ে হওক কোনো ৰাজনৈতিক দলকে আমি আহ্বান জনাইছো। তাতে কোনোবা ক'ব বিচাৰিব পাৰে যে কংগ্ৰেছক কৈছে বিজেপিক কিয় কোৱা নাই, নহয়, আমি সকলো ৰাজনৈতিক দলকে কৈছো। এইটো এটা আমাৰ জাতীয় স্বাভিমান হয়, এই স্বাভিমানটোক আমাৰ পৰম্পৰাগতভাৱে আমি পালন কৰি আহিছো। এই পালন কৰাৰ নিয়ম অনুসৰিয়ে আমি পালন কৰিব লাগিব। এইটো আমাৰ স্বাভিমানক আমাৰ মতে কৰিব দিয়ক। আপোনালোকৰ যি ডেভেলপমেণ্টৰ কথা আছে, আপোনালোকৰ যি ইছ্যু আছে, সেই ইছ্যুক লৈ আপোনালোকে ৰাজনীতি কৰক। মিচিং আলি আই লৃগাংটোক লৈ মেলি আপোনালোকে ৰাজনীতি নকৰিব। বিশেষভাৱে আমি এইকেইদিন দেখি পাইছো বহুতে ছচিয়েল মিডিয়াৰ জৰিয়তে আমাক প্ৰশ্ন কৰিব বিচাৰিছে, বিজেপিয়ে কৰিলে ভাল, কংগ্ৰেছে কৰিলে বেয়া। নহয়, বিজেপি কংগ্ৰেছৰ কোনো প্ৰশ্ন নাই। আমি সকলোকে আহ্বান জনাইছো, সকলো ৰাজনৈতিক দলকে আহ্বান জনাইছো যে আপোনালোকে এই আলি আই লৃগাংটোক পতাৰ নামত আপোনালোকে ৰাজনীতি নকৰিব। কিন্তু স্পেচিয়েলি আমি কংগ্ৰেছক ক'ব বিচাৰিছো, আপোনালোকে ক'ৰ পৰা মনত পৰিলে এইবাৰে আলি আই লৃগাং পাতিব লাগে বুলি। আমি যে 1984ৰ পৰা আমি 5 মে দিৱসৰ 5 মে দিনাখন আমি এখেতসকলক আহ্বান জনাইছিলো, আজিৰ পৰা 1984। কিন্তু আপোনালোকে বন্ধৰ কথা এদিনো ভাবি নাচালে। আজি অসম গভৰ্ণমেণ্টে, আজি বিজেপি চৰকাৰে আজি বন্ধ দিছে 13খন জিলাত। তাৰ কাৰণে আমি গভৰ্ণমেণ্টক ধন্যবাদ জনাইছো। ধন্যবাদ জনোৱাত গভৰ্ণমেণ্টৰ পক্ষ লোৱা কোনো প্ৰশ্ন নুঠে। কিন্তু আপোনালোকে কি কৰি আছিলে ইমান দিনে? স্বাধীনতাৰ 78 বছৰৰ 60 বছৰ আপোনালোকৰ চৰকাৰ আছিলে, তাৰে ভিতৰত আমি আজি 40টা বছৰ ধৰি আপোনালোকৰ পৰা আমি বন্ধৰ কথা কৈ আছো। কিন্তু আপোনালোকে এদিনো বন্ধ নিদিলে। কিন্তু আজি আকৌ গভৰ্ণমেণ্ট এটাই বন্ধ দিওঁতে আপোনালোকে তাকে পলিটিক্স কৰিব বিচাৰিছে। নহ'ব, এইটো কৰাটো ভাল নহয়। আপোনালোকৰ ডেভেলপমেণ্টৰ ৰাজনীতি কৰক, আপোনালোকৰ কাম কাজক লৈ ৰাজনীতি কৰক, আমাৰ ক'বলগীয়া নাই। কিন্তু আপোনালোকে মিচিং আলি আই লৃগাঙক লৈ ৰাজনীতি কৰিব, কিন্তু তাৰ পৰিণাম কিন্তু গাঁৱত আপোনালোকে ভুগিব লাগিব, মিচিং অঞ্চলত ভুগিব লাগিব।
তাৰ কাৰণে আপোনালোকক মই আহ্বান জনাইছো। সেইটো কংগ্ৰেছে হওক বিজেপিয়ে হওক সকলো ৰাজনৈতিক দলকে কৈছো, আপোনালোকে মিচিং আলি আই লৃগাংটো, এইটো মিচিং জাতিৰ স্বাভিমানক কেতিয়াও আপোনালোকে ৰাজনৈতিক পথাৰ হিচাপে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি মিচিং গাঁৱত আপোনালোকে ব্যৱহাৰ নকৰিব। আমি অনুৰোধ কৰিছো, কাঠৰ অনুৰোধ কৰিছো আপোনালোকক যে আপোনালোকে যিবোৰ এতিয়াও কোনোবা পাতিব বিচাৰিছে বুলি কৈছে, এখেতসকলক আমি কোনোবা কৈছে আহ্বান জনালে হ'ব জানো? মই কৈছো আহ্বানে জনাইছো, সকিয়নি পাছত দিম, কিন্তু আহ্বান জনাইছো। মিচিং জাতীয় স্বাভিমানক যদি আপোনালোকে আঘাত দিব বিচাৰিছে, এতিয়া আহ্বান জনাইছো, পাছত যুদ্ধ হ'ব।